আজি ভিডিঅ'টো ডিছকাছ কৰিম যে অসমৰ কি বেষ্ট প্ৰডাক্টছ মানে গ্ল'বেলি ডিমাণ্ডেড আছে বা কি প্ৰডাক্টৰ ওপৰত আপুনি কাম কৰিলে এক্সপৰ্টত অপৰচুনিটি আছে বা আপুনি প্ৰফিট আৰ্ণ কৰিব পাৰিব তাৰ ওপৰত ডিছকাছ কৰিম আৰু এতিয়া মানে প্ৰথম কুৱেশ্যনছটো আহিলে যে ৱাই এক্সপৰ্ট ফ্ৰম আছাম মানে অসমৰ পৰা কিয় আপোনালোকে এক্সপৰ্ট কৰিব বিচাৰিছে কাৰণ অসমৰ যিবিলাক প্ৰডাক্ট সেইটো ইউনিক প্ৰডাক্ট অৰ্গেনিক প্ৰডাক্টছ বা আপোনাৰ হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছ এইবিলাক এভেইলেবল আছে আৰু যিহেতু এই প্ৰডাক্টবিলাক গ্ল'বেলি ডিমাণ্ডেড আছে খালি আমাৰ ৱৰ্কআউটটো কৰি আমি গ্ল'বেলি আমাৰ প্ৰডাক্টবিলাক দেখুৱাব লাগিব এইটো আমাৰ প্ৰথম কাম কাৰণ আমি যেতিয়া আমাৰ অৰ্গেনিক প্ৰডাক্টবিলাক বাহিৰত দেখাম তেতিয়াহে আমাৰ এক্সপৰ্টৰ কাৰণে অপৰচুনিটি আহিব আৰু যিহেতু এইটোত প্ৰফিট আৰ্ণ হ'ব এতিয়া নাম্বাৰ 1 আছাম টি মানে অসমৰ টিটো মানে গোটেই ৱৰ্ল্ডতে বিখ্যাত হয় এইটো আপুনি ইমান এডভাৰটাইজ নকৰিলেও হ'ব কাৰণ গোটেই পৃথিৱীয়ে জানে যে অসমৰ মানে টিটো বহুত ডিমাণ্ডেড হয় আৰু এইটো ফ্লেভাৰ ভাল বা এইটো ডিমাণ্ড আছে কিন্তু সেইটো টিত আপোনালোকে কেনেকৈ কাম কৰিব বা কি আনুষংগিক ডকুমেণ্টছ লাগিব এইখিনি আপোনালোকে এক্সপৰ্টৰ আগত এবাৰ জানি লওক জানি ল'লে আপোনালোকে ইজিলি এনেকুৱা ধৰণৰ প্ৰডাক্ট যিহেতু এইটো গ্ল'বেলি অলৰেডি ডিমাণ্ডেড হয় গতিকে এই প্ৰডাক্টটো আপুনি ইজিলি এক্সপৰ্ট কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে এবাৰ ছিষ্টেমটো শিকি লওক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ জইন কৰক এক্সপৰ্টৰ কোৰ্চটো আৰু এনেকুৱা ধৰণৰ প্ৰডাক্টত আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰক এতিয়া অৰ্গেনিক ফ্ৰুটছ এণ্ড ভেজিটেবলছ এইবিলাক আমাৰ অৰুণাচল বৰ্ডাৰ বা এনেকুৱা ধৰণৰ মানে নিয়েৰেষ্ট অসম বৰ্ডাৰ বা অৰ্গেনিক অৰেঞ্জেছ বা এনেকুৱা কমলা এনেকুৱা ধৰণৰ ফ্ৰুটছ এণ্ড ভেজিটেবল আপুনি কাম কৰিব পাৰে আৰু কিন্তু ফ্ৰুটছ এণ্ড ভেজিটেবলত আপুনি যেতিয়া কাম কৰিব আপোনাৰ আনুষংগিক সেই প্ৰডাক্টটো কেনেকৈ ডেমেজ নোহোৱাকৈ বাহিৰৰ কাণ্ট্ৰিলৈ পঠাব পাৰিব সেইখিনিৰ ওপৰত আপোনাৰ নলেজ লাগিব পেকেজিং ষ্টেণ্ডাৰ্ড হ'ব লাগিব বা আপুনি যিটো প্ৰডাক্ট পঠায় সেইটো মানে অৰ্গেনিক হ'ব লাগিব যে এনেই অৰ্গেনিক বুলি ক'লেও নহ'ব কাৰণ ইউকেৰ পৰা আপোনাৰ এনেকুৱা ধৰণৰ প্ৰডাক্ট যদি অৰ্গেনিক বুলি পঠায় যদি কিবা প্ৰব্লেম আহে তেতিয়াহ'লে ৰিজেকশ্যন হয় গতিকে সেইখিনিৰ ওপৰত আপুনি প্ৰডাক্টটো ষ্ট্ৰেংথ থাকিলে গতিকে আপুনি এইটো মানে এনেকুৱা ধৰণৰ ফ্ৰুটছ এণ্ড ভেজিটেবল আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া নেক্সট প্ৰডাক্ট আহিলে স্পাইচিছ এতিয়া স্পাইচিছৰ ভিতৰত আমি কি প্ৰডাক্ট ল'ম যেনে আমাৰ জিঞ্জাৰ আছে আদা আছে বা হালধি আছে টাৰ্মাৰিক বা আমাৰ বহুত জালুক আছে বা এনেকুৱা ধৰণৰ আমাৰ বহুত প্ৰডাক্ট আছে যিটো স্পাইচিছ মছলা যিটো আমাৰ লোকেলি মানে অৰ্গেনিকেলি আমাৰ ইয়াতে এভেইলেবল হয় আৰু এই প্ৰডাক্টটো যিহেতু গ্ল'বেলি ডিমাণ্ডেড হয় আৰু অলৰেডি ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈ আছে গতিকে এই প্ৰডাক্টটো এটা গ্ৰেট অপৰচুনিটি আছে আৰু এই প্ৰডাক্টটো আপুনি ইনিচিয়েলি আৰম্ভ কৰিলে বা ডেমেজ হোৱাৰ ভয় নাথাকে গতিকে আপুনি মানে এজ এ ফাৰ্ষ্ট এক্সপৰ্টাৰ আপোনাৰ এনেকুৱা ধৰণৰ প্ৰডাক্টত আপুনি কাম কৰিলে আপুনি মানে একো ভয় নাথাকে আৰু প্ৰফিট আৰ্ণ কৰিব পাৰিব নেক্সট আহিলে বেম্বো প্ৰডাক্টছ এতিয়া বেম্বো প্ৰডাক্টছ আমাৰ ইয়াত এভেইলেবল আছে বেম্বো এভেইলেবল আছে গতিকে বেম্বোটো ভূটানত গৈ থাকে গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি যিসকলে বেম্বো ফেক্টৰীত কাম কৰে তেওঁলোকে বেম্বোটো ভূটানলৈ পঠাব পাৰে বা আনুষংগিক ধৰণৰ বেম্বো প্ৰডাক্টছ যিটো ফাৰ্নিচাৰ হয় বা লাইট যিটো বেম্বোৰ লাইট এনেকুৱা ধৰণৰ যিবিলাক প্ৰডাক্টছ বনায় এইবিলাক ইউকেত ডিমাণ্ড হয় গতিকে আপোনালোকে এনেকুৱা কোৱালিটি প্ৰডাক্ট বনাই মানে বাহিৰৰ কাণ্ট্ৰিত মানে যিহেতু ডিমাণ্ডেড হয় এই প্ৰডাক্টটো মানে কাম কৰিব পাৰে আৰু প্ৰফিট আৰ্ণ কৰিব পাৰে এতিয়া আজি ভিডিঅ'টোত গম পালে যে কি ধৰণৰ প্ৰডাক্টৰ ওপৰত অসমত এভেইলেবল আছে আৰু গ্ল'বেলি ডিমাণ্ডেড আছে সেই প্ৰডাক্টৰ ওপৰত ডিছকাছ কৰিলোঁ আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট যিহেতু আপোনালোকৰ লোকেলি কাম কৰি আছে বহুতে এই প্ৰডাক্টবিলাক আপোনালোকে ইণ্টাৰনেশ্যনেল মাৰ্কেটত দেখুৱাব পাৰে আৰু কাৰণ USA UK বা অষ্ট্ৰেলিয়া এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাকত এই প্ৰডাক্টবিলাক ডিমাণ্ডেড হয় গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্টত আপোনালোকে কাম কৰি প্ৰফিট আৰ্ণ কৰক থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'